তো হাই গাইজ, তো আপোনালোকৰ মানে এটা কথা কওঁ ৰ'ব, তো আপোনালোকে কিন্তু বেয়া নাপাব, কাৰণ মই বেয়া পালেও বা নাপালেও মই কথাটো কমেই, আপোনালোকে খালি বেয়া নাপাব, কাৰণ বেয়া পালেও পায় না, যিহেতু কি মই আজি কমেই। তো সেই কথাটোৱে হ'ল হেপ্পী নিউ ইয়েৰ 2026, মানে হেপ্পী নিউ ইয়েৰ 2026। তো যিহেতু কি নতুন বছৰ সোমালে, তো আপোনালোক সকলোকে অলেখ শুভকামনা জনালোঁ। নতুন বছৰটো সকলোৰে বাবে ভাল হওক, অনাগত দিনবোৰে আপোনালোকৰ মাজত সুখ সমৃদ্ধি কঢ়িয়াই আনক, তো সকলোকে ভালে ৰাখক। তো তাৰে কামনা কৰিছোঁ। যিহেতু কি আমি 2025 চনটোক কেতিয়া আমি ভাল বুলি ক'ব নোৱাৰোঁ, কাৰণ সেই 25 চনটো হৈছে এটা অভিশপ্ত চন, যিটো বছৰে আমাৰ মাজৰ পৰা বহুখিনি প্ৰয়োজনীয় বস্তু কাঢ়ি নিলে। গতিকে সেই বছৰটোক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে 2026 চনটোক মানে 2026 চনটো যাতে ভাল হয় ভগৱানে নকওক, সকলোকে ভালে ৰাখক। তো মানে সেয়ে কামনা কৰোঁ। তো গতিকে নতুন মানে নৱবৰ্ষৰ অলেখ শুভকামনা জনালোঁ। নতুন বছৰটো সকলোকে ভালে কুশলে ৰাখক। তো এই হেপ্পী নিউ ইয়েৰ 2026।